মই গৰম তেল কৰি লৈছোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিলে ভাল হয় আৰু। এয়া মই কাটিম এতিয়া নগা জলকীয়া এনেকৈ কেঁচিখনেৰে অকণ অকণকৈ কাটি দিলে এয়া দেখিছে এনেকৈ চাওঁ ডাঙৰ ডাঙৰ কাটিলেই হ'ল। এই ফ্ৰাই হৈ গৈছে এয়া এনেকৈ জলকীয়াই ফ্ৰাই হৈ গৈছে বোলে গৰম নহয়। এয়া দেখিছেনে এনেকৈ এনেকৈ কাটি থ'ব যাতে গৰমটো তেলটো ঠাণ্ডা কৰি ল'ব দেই আপোনালোকে পৰিলে এটা। আৰু এইটো কাটি থাকিব নালাগে, বাকলি ঠাৰি খেতি দি দিওঁ হা, এনেকৈ একো নহয়। এনেকৈ কাটি লৈ ইয়াত ঢালি দিব আৰু অকণমান নিমখ দিব লাগিব। চুৱে দেখিছে অকণমান নিমখটো সৰহকৈ দিব আপোনালোকে, কাৰণ নিমখটো আপুনি তেতিয়া ভিনেগাৰ নিদিলেও হয় একচুৱেলি। মই যিহেতু ভিনেগাৰ দিম অকণমান, সেইকাৰণে অকণমান কমাই দিছোঁ নিমখটো। ইয়াতে নহৰু যাৰ কাৰণে প্ৰেছাৰ থাকে ন, তেওঁলোকে গোটা নহৰু এনেকৈ পেলাই দিবচোন। আচাৰটো বহুত ভাল আৰু প্ৰেছাৰৰ কাৰণেও ভাল। যিহেতু আমাৰ ল' প্ৰেছাৰ আছে চ' মই নিদিওঁ, নহ'লে খাবলৈ টেষ্টটো বৰ ধুনীয়া হয় নহৰু পেলাই দিলে। এই দেখিলে অকণমান হোৱাইট ভিনেগাৰ এনেকৈ পেলাই দিব, এই বছ হৈ যাব। ভিনেগাৰটো দিলে মানে বহুত টাইমলৈকে প্ৰিজাৰ্ভেশ্যন কৰি থ'ব পাৰে আপুনি আচাৰটো, বেয়া নহয়। আৰু নিমখটোও ছেইম একেই কাম কৰে ভিনেগাৰৰ। এইটো কাইলৈ পৰা খাবলৈ বৰ ধুনীয়া হ'ব। অলপমান বটলত ভৰাই ৰ'দাই দিব। থৈ দিলোঁ। এতিয়া মই এয়া দেখিছেনে পূৰা গোটেই জ্বলাখিনি তেলটোত সোমাই গ'ল। সেইকাৰণে তেলটো অলপ সৰহকৈ দিব লাগে। এইটোত হ'ব জানো প্লেটখন ওপৰত তেলখিনি দিওঁ চাহ দিয়া তেল দেখিছেনে। এইটো ৰ'দত দিব লাগিব অকণমান আজিৰ কাৰণে। বৈয়াম হৈও এইখিনি বাচি আছিলে, এইটো থোৱা হয় ধুনীয়াকৈ হৈ যায়। বাহিৰত ৰ'দত দিমগৈ, মই ভিডিঅ'টো কৰি ল'ম। এয়া দেখিছে ৰ'দত, এয়া আমি ৰ'দত দিম এতিয়া এইখিনিতে দিম। নালাগে, এটা থৈ দিলে হৈ যাব আৰু।